ধুনীয়া লাগিছে। এতিয়া আপোনাক নমস্কাৰ জনাইছোঁ। মোৰ নাম শ্ৰী পিংকু পেগু। হয়, মই মানে শিক্ষা, পৰিৱেশ, শান্তি আৰু একতাৰ উদ্দেশ্য লৈ এনেকৈ সজাগতাৰ মাধ্যমেদি ঘৰে ঘৰে বা অনুষ্ঠান প্ৰতিষ্ঠান তেনেকৈ গৈ মেলি প্ৰত্যেক দিনাই মানে গছ ৰোৱাৰ ব্যৱস্থা কৰি আছোঁ। কাৰণ জলবায়ুৰ পৰিৱৰ্তন বহুত হৈছে। গছ গছনিটো বহুত প্ৰয়োজন। গছ গছনি নথকাৰ ফলত প্ৰকৃতি বহুত নষ্ট হৈছে, মানুহো নষ্ট হৈছে। চব মানে মানুহৰ বিভিন্ন ধৰণৰ নানা ধৰণৰ বেমাৰ হৈছে আমি দেখা পাইছোঁ। সেইকাৰণে আমি সজাগ হ'ব লাগিব। বিশেষকৈ আপুনি জলমিত্ৰ যেতিয়া নেকি আপুনি চবতছে উত্তম ছাৰ্ভিচটো দি আছে, কাৰণ পানীৰ সেৱাটো চবতছে ভাল সেৱা বুলি মই জানো। সেই মৰ্মে আপুনি ৰাইজক ভালদৰে বিশুদ্ধ খোৱা পানী দিব। আৰু আপোনাৰতো কমেও 300-400 ঘৰ ইউজাৰ আছে, কানেকশ্যনছ আছে। তো 300-400জন মানুহে আপোনাক বিভিন্ন ধৰণে চৰ্চা কৰিব, কেতিয়াবা গালিও পাৰিব, ভালকৈও ক'ব, বেয়াকৈও ক'ব। আপুনি কিন্তু পানীৰ দৰে হ'ব লাগিব। পানী ছাৰ্ভিচ দিছে যেতিয়া পানীৰ দৰে হ'ব লাগিব বুলি আমি ভাবোঁ। আৰু ছেফটিবোৰ ভালদৰে প্ৰয়োগ কৰিব, কাৰণ ছেফটিটো বহুত ইম্পৰ্টেণ্ট। আপোনাৰ পাৰ্চনেল ছেফটিটো বহুত দৰকাৰ, কাৰণ মেচিনৰতো ব্ৰেইন নাই, আমি জানো, মানুহৰে ব্ৰেইন আছে। সেইকাৰণে চাই চিন্তি ভালকৈ কাম কৰিব। আমাৰ ফালৰ পৰাও মানে যিখিনি মানে সহায় কৰিব পাৰোঁ ভৱিষ্যতে আমি টেকনিকেলি আমি হেল্প কৰিম। আৰু গছ পুলিটো ধুনীয়াকৈ প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিব, কাৰণ গছ থাকিলে আমি থাকিম। আপোনাৰ স্কিমত ধুনীয়া ধুনীয়া কৃষ্ণচূড়া দুজোপা ধুনীয়া লাগিছে আৰু ভালো লাগিছে। আৰু গছৰ ইমানেই মূল্য আছে, আমি কিনো মানে তাৰ মূল্য কোনো দিব নোৱাৰোঁ। কিন্তু আজিৰ সমাজত মানে স্বাৰ্থপৰ মানুহৰ কাৰণে বিভিন্ন ধৰণৰ তেওঁলোক পাৰ্চনেল বেনিফিটৰ কাৰণে ডাঙৰ ডাঙৰ গছবোৰ কাটি মেলি চব চেছ হৈ গৈছে। আৰু গছ থাকিলেহে আমি থাকিম, আমি সকলোৱে জানো। আৰু সেইমৰ্মে আশা ৰাখিছোঁ আপুনি এই আমলখি গছজোপা ধুনীয়াকৈ প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিব বুলি মই আশা কৰিছোঁ। আৰু ভৱিষ্যতে অহা যোৱা কৰি থাকিলে আকৌ আমি আহিমগৈ। আৰু আপুনি সহযোগ কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। ৰুই দিয়ক। আপোনাৰ এইটো শোণিতপুৰ ডিষ্ট্ৰিক্টত ন? হেৰি কুসুমতলা পানী যোগান আঁচনি ন? ঠিকে আছে বাৰু, বহুত বহুত ধন্যবাদ সহযোগ কৰাৰ কাৰণে। আপোনাৰ নামটো আপোনাৰ কি আছিলে? মোৰ নাম নৱজ্যোতি শৰ্মা। নৱজ্যোতি শৰ্মা, ঠিক আছে।